নেদেখা ফাগুন সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া। দেখিলে নহয়, গতিকে বৰ বেছি লাগি নাথাকিব। দাদা, আপনি এইটো কি কীৰ্তন কৰি আছে? টাকাটো মই দিওঁ নে আপোনাক সি দিয়ে? জনা হোৱাৰ পৰা তোমাকে পাইছো। খুৰী বুলি মাতিলেও মা বুলি মই তোমাকেই ভাবো। আপুনি যে নক নকৰাকে মোৰ অফিচৰ ভিতৰত সোমাই আহিছে। মোৰ হাজবেণ্ডক লকআপত ভৰাই মাৰপিট কৰিবলৈ কোনে দিছিলে? মই সিহঁত হালকে অতি সোনকালে ধৰি আন আৰু সেই মাছমৰীয়া ল'ৰাটোক এনে শাস্তি দিব লাগিব যাতে দুয়গৰ ৰাইজে দেখি চকু পানী তোকে। তহঁত আহিলি? তই ফোন কৰাৰ পিছতে আহিছো। 4-5 ঘণ্টামান হ'ল। তোক মই সন্ধিয়া চেনেললৈ যাম বুলি কোৱা নাছিলো? নাই, ই বেচেৰাই ভাবিলে তই চাগে টক শ্ব'টোলৈ যোৱাৰ আগত আমাৰ লগত আলোচনা কৰিবি। ধৰ আমাৰ উদ্দেশ্য মানুহক কেনেকৈ বুজাবি সেইবিলাকে আৰু। ই পাহৰিলি, তইতো সকলোবিলাক কথা নিজে ক'ব পাৰিবি, আমিতো আৰু নামতে। বিক্ৰম, তই এনেকৈ কিয় কৈছ? কি মিছা কথাটো ক'লোনো? সঁচা কথাটোকেতো কৈছো। আজি তোৰ কাৰণে জাতীয়তাবাদী যুৱ সেনাক অসমৰ মানুহে গম পাইছে, টক শ্ব'লৈ মাতিছে। আমাৰ কাৰণেতো মতা নাই। বিক্ৰম, চা, আজি চেনেলৰ পৰা টক শ্ব'লৈ মাতিছে তোক, আমাক মতা নাই। আমি মাত্ৰ তোৰ বন্ধু হৈ যাবলৈহে ওলাইছো। তই এইবোৰ কি কৈ আছ? টক শ্ব'টোলৈ আমাৰ সংগঠনটোক মাতিছে। আমাৰ সংগঠনটো মানে কি, মই অকলে নেকি? নহয়, তই অকলে নহয়, কিন্তু তই মানে যে গোটেই সংগঠনটো, সেইটোও সঁচা। আচ্ছা, হেৰি, মোৰ জৰুৰী কাম এটা আছে। মই টক শ্ব'লৈ যাব নোৱাৰিম, কিন্তু ইয়াক লৈ যাবি। বেচেৰা টক শ্ব'লৈ যাম বুলি নতুন কাপোৰ কিনি আনিছে সেই বেমাৰী গাৰে। দে, অল দ্য বেষ্ট। বিক্ৰম, আজি আমাৰ ইমান এটা ডাঙৰ দিন, তোৰ আকৌ বেলেগ কাম কি ওলালে? চৰি ভাই, জৰুৰী কাম, কি কৰিম, উপায় নাই, যাবই লাগিব। আহিছোঁ দে। বিক্ৰম, বিক্ৰম শুনচোন। ইয়াৰ হৈছে কি? জানো হঠাৎ কি হ'ল। টক শ্ব'লৈ যাবলৈ দেখোন সিও নতুন কাপোৰ কিনি আনিছিলে। কিন্তু গুচি গ'ল কিয়? মোৰ দেৰি হোৱাৰ কাৰণে বেয়া পালে নেকি? তাক ফোন কৰি ঘূৰি আহিব ক। নাই, ৰিচিভ নকৰে। সি GMCৰ পাহাৰৰ ফালে যাব পাৰে, এবাৰ চাই আহোঁ। নালাগে, 8টা বাজিব হ'ল, ঘূৰিছা। কিন্তু বিক্ৰমক? তাৰ ঘৰত কিবা প্ৰব্লেম চলি আছে, সেইকাৰণে। বাদ দে, তাকতো লগ ধৰিছিলোঁ ন আমি। নাহিলে তই মই কি কৰিব পাৰোঁ? তথাপিও চেনেললৈ ব'ল, গাড়ী ঘূৰা।
দাদা ক'তো নাপালোঁ দেখোন। অঁ ঘৰলৈ যাওঁ ব'ল। ব'লক ব'ল চব ফাটি দিম আজি। ব'ল তাতে যাওঁ। কি হ'ল পৰিধি? অলৰেডি 8। ছাৰ ফোন কৰি আছোঁ লগা নাই। ৰিজাল্টটো কি হ'ব তুমি বুজিছাই। CMDৰ সৈতে মই কথা নাপাতো, তুমি নিজে বুজাবা। সীমা, আধা ঘণ্টাৰ ভিতৰত কিবা চব ৰিপিটৰ বাবে ৰেডি কৰা। ছাৰ তেওঁ আহিব। কেতিয়া? আৰু কি ক'লা তুমি? তেওঁ তোমাক উঠাই নি পুলিচ লগাই মাৰপিট কৰিছে। দেখুৱাচোন ক'ত পিটিছে, ক'ত দাগ দিছে, নে তুমি দেখুৱাব নোৱাৰা জেগাত পিটন দিছে? মোক ফাঁকি নিদিবা সধীৰ। চকু আছে নহয় তোমাৰ? চোৱা। অলপ দেৰি হ'ল, বেয়া নাপাব। নাই নাই, কোনো কথা নাই। নেতাৰ দেৰি হয়ে, সেইটোতো নিয়ম। ফাৰ্ষ্ট এভৰিবডি ৰেডি হোৱা, আমি লাইভ যাম। পৰিধি ৰেডি? প্ৰথমতে তুমি ষ্টাৰ্ট কৰিবা। আমি এইফালে বহো নেকি? ঠিক আছে। ই মোৰ লগতে থাকক নেকি? সময়ত মাতি দিম। ছাছপেন্স। তই বহ শুনি, অল দ্য বেষ্ট। বহ। মহাৰাষ্ট্ৰত যেনেকৈ মাৰাঠীগিৰি চলে ঠিক তেনেকৈ আমাৰ অসমতো কেইজনমান যুৱকৰ প্ৰতিনিধিত্বত চলিছে অসমীয়াগিৰি, যাৰ প্ৰতিটো খোজ অসমীয়াৰ বাবে, জাতীয়তাবাদৰ বাবে। তোৰ ল'ৰা ক'ত আছে? ক'ত আছে ক? নাজানো নাজানো। বিক্ৰম, প্ৰীতম আৰু মই আৰম্ভ কৰা এই যাত্ৰাটোত এতিয়া সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰতো কাম কৰি থকা বহুতো যুৱক যুৱতী আমাক লগ দিছে। আমাৰ উদ্দেশ্য এটাই, আমি কাম কৰিম, গোলামী নকৰোঁ। প্ৰত্যেকজন অসমীয়াৰ বুকুত উমি উমি জ্বলি থকা একুৰা জুই। ব্ৰিটিছ শাসন গ'ল, আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হ'ল। কিন্তু ব্ৰিটিছসকলে আমাৰ পুঁজিপতিসকলক উপহাৰ হিচাপে দি থৈ যোৱা মালিকীগিৰি থাকি গ'ল আমাৰ পুঁজিপতিসকলৰ মাজত। তেওঁলোকৰ অধীনত কাম কৰা সকলো গোলাম। এই কথাটোৱে গম নোপোৱাকৈ মানুহৰ মাজত খোপনি পুতিবলৈ ধৰিলে। আমাৰো উপায় নাই, মুখ খুলিলে পেটৰ ভাত লুকায়। গতিকে পুঁজিপতিসকলে আমাক কুকুৰ মেকুৰীৰ দৰে কৰা ব্যৱহাৰক আমি আশীৰ্বাদ হিচাপে ভৰিৰ ধূলি শিৰত ল'বলৈও ভবা নাই। আমি ভবা নাই যে আমাৰো সন্মান থাকিব পাৰে। কাম কৰিলোঁ বুলিয়ে আমি গোলাম নহয়। মাথো সকলোৰে মনত উমি উমি জ্বলি আছে এইকুৰা জুই। কোনো ক'ব পৰা নাছিলে নিজৰ মনৰ কথা খুব। কাৰণ সেইসকলৰ বাবে নিজৰ দেশতে থাকি বিদেশীৰ দৰে থাকিবলৈ লোৱা অৱস্থাটোৰ হৈ কোনো মাত মাতিবলৈ যোৱা নাছিল। কিন্তু এতিয়া আছে। মহাৰাষ্ট্ৰত যেনেকৈ মাৰাঠীগিৰি চলে ঠিক তেনেকৈ আমাৰ অসমতো কেইজনমান যুৱকৰ প্ৰতিনিধিত্বত চলিছে অসমীয়াগিৰি, যাৰ প্ৰতিটো খোজ অসমীয়াৰ বাবে, জাতীয়তাবাদৰ বাবে। হয়, আজি আমাৰ মাজত আছে জাতীয়তাবাদী যুৱ সেনাৰ সভাপতি অনিৰ্বাণ চলিহা, নমস্কাৰ। যি সামাজিক মাধ্যমত নায়ক হৈ পৰিছে তেখেতৰ অসমীয়াগিৰিৰ দ্বাৰা। মই অনিৰ্বাণ চলিহাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। অসম আমাৰ, সদায় আমাৰ। জয় আই অসম। ওলা ওলা বল ওলা
ওলা বলছোন ওলা বল ওলা এই তহঁতে মোক কিয় এনেকুৱা কৰিছ কিয় এনেকে অত্যাচাৰ কৰিছ তোৰ ল'ৰা ক'ত আছে ক'ত আছে ক নাজানো 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 বিক্ৰম প্ৰীতম আৰু মই আৰম্ভ কৰা এই যাত্ৰাটোত এতিয়া সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰতো কাম কৰি থকা বহুতো যুৱক যুৱতী আমাক লগ দিছে আমাৰ উদ্দেশ্য এটাই আমি কাম কৰিম গোলামী নকৰোঁ কোনোবা মালিকে আমাৰ ল'ৰা ছোৱালীক নিকিনা গোলামৰ দৰে ব্যৱহাৰ কৰিব তেখেতে অসম এৰি গুচি যাব লাগিব আমি বৰপীৰা যেনেকৈ পাৰি দিছোঁ তেনেদৰে ভৰি তলৰ মাটিও নোহোৱা কৰিব পৰা ক্ষমতা আমাৰ আছে আমাৰ মাথো এটাই কথা আমাক সন্মান দিয়ক আপুনিও সন্মান পাব অসন্মান কৰিব ইয়াৰ পৰা খেদা খাব অনিৰ্বাণ চলিহা ডাঙৰীয়া মাজতে আপোনাৰ বিষয়ে জানিবলৈ মই অনুসন্ধিৎসু হৈ আপোনাক অনুকৰণ কৰিছিলোঁ আৰু অনুসৰণ কৰি মই আপোনাৰ অন্য এটা ৰূপ দেখা পালোঁ যিটো বাতৰিৰূপে আমাৰ চেনেলত প্ৰচাৰ হৈ সমগ্ৰ অসমবাসীয়ে আপোনাৰ কাম প্ৰত্যক্ষ কৰিলে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সেয়া অসমীয়াগিৰি আছিল নে অন্য কিবা অসমীয়াগিৰি বুলিও ক'ব পাৰি মানৱীয়তা বুলিও ক'ব পাৰি আচলতে আমি অসমীয়া মানুহে আনৰ কষ্ট দুখ সহিব নোৱাৰোঁ কেতিয়াবা কষ্টত থকা মানুহ দেখিলে প্ৰত্যেকজন অসমীয়াই চিন্তা নকৰাকৈ সহায় কৰিবলৈ আগবাঢ়ি যাওঁ নিৰাশ্ৰয় মানুহ দেখিলে আশ্ৰয় দিবলৈ চেষ্টা কৰোঁ বস্তিটো মোৰ ঘৰৰ ওচৰতে আছিল মই আগৰ পৰাই লক্ষ্য কৰিছিলোঁ তাৰ ল'ৰা ছোৱালীবিলাকে কৰোণা মহামাৰীৰ সময়তো খুব অস্বাস্থ্যকৰভাৱে আছিলে পঢ়া শুনা যে কৰা নাছিল দেখিলেই বুজা যায় সেইকাৰণে মই বহুত দিনৰ পৰা চেষ্টা কৰি সেইদিনা বস্তিটোলৈ গৈ মই সিহঁতক অলপ সহায় কৰিলোঁ অলপ পৰিষ্কাৰ কৰিলোঁ প্ৰায় প্ৰত্যেক দিনেই সিহঁতৰ ঘৰত সোমাই পঢ়া শুনাৰ অলপ খবৰ লওঁ চাফাকৈ আছেনে নাই মই সেয়া চাই আহোঁ আপুনি যদি এতিয়া যায় তেতিয়া দেখিব অকল ল'ৰা ছোৱালীয়ে নহয় এতিয়া মাক বাপেকেও পৰিষ্কাৰ হৈ থাকিবলৈ শিকিছে ল'ৰা ছোৱালীয়েও পঢ়াত মন দিছে মই বিচাৰোঁ আমাক আজি চাই থকা প্ৰত্যেকজন লোকে নিজৰ সন্তানৰ উপৰিও ওচৰ পাজৰ ল'ৰা ছোৱালীক অলপ লক্ষ্য কৰে নিজৰ বাবে সকলোৱে কৰে এবাৰ আনৰ বাবে কৰি চাওকচোন ভাত নোখোৱাকৈয়ে পেট ভৰি যাব সৰুদাই বৰ ধুনীয়া কথা কৈছে নবৰ্তা কিন্তু কথাবোৰ ইমান সহজো নহয় হয় কাইলৈৰ পৰা তুমি আৰু মই লেতেৰা পেতেৰা ল'ৰা ছোৱালী দেখিলে গা ধুৱাই দিম সেইটোকে বুজিলি মূৰ্খ এদিন গা ধুৱাবি মনটো চিন্তাবোৰ ধুৱাব পাৰিব লাগিব অঁ একো নাজানে এইটোৱে চুপচাপ চাই থাক ঐ তহঁত দুটা ইয়াত এনেকে কিয় ৰৈ আছ উজ্জ্বল কীৰ্তিহঁতে ইমান দেৰি কৰিছে আহিব আহ ঐ পুৰোহিত ৰৈ আছে দেৰি হৈছে আহ আহ
তহঁত দুটা ইয়াত এনেকৈ কিয় ৰৈ আছ? উজ্জ্বল কীৰ্তিহঁতে ইমান দেৰি কৰিছে। আহিব আহ। ঐ পুৰোহিত ৰৈ আছে, দেৰি হৈছে, আহ আহ। ৰূপদা ৰখিবচোন। ৰূপদা ৰ'বচোন। হা বৰ ডাঙৰ কথা এটা হ'ল। কি? আপোনালোকৰ ঘৰত বিহতে সোমাই মাৰপিট কৰিছে। কি? অঁ। মোৰ গাঁৱৰ ছোৱালীক বিয়া পাতিবি হা? মই কৈছিলো না তুই লগত খেলা নকৰিবি। তুই লগত খেলা নকৰিবি। তোক মই ন হাৰামি এৰি দিবলৈ কৈছো নহয় মই। এৰি দে, এৰি দে। ক'ব লগা আছে মোৰে, কওঁ কেনেকৈ মই দিব লগা আছে মোৰে, যাচো কেনেকৈ মই জীয়া দিয়া সপোনৰে আধা কেঁচা জীৱন, সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন, বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে, থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুন
নেদেখা ফাগুন সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া।